সহাত প্ৰৱেশ কৰে সভাত প্ৰৱেশ কৰে গৰুড়নন্দন গহীন গম্ভীৰে চলে দেখিতে সুফল ধীৰে ধীৰে পাইলা গয়া অভাৰ ভিতৰ ৰাম হৰি বোলা নিৰন্তৰ স্বর্গপুরে অধিষ্ঠিত হই উচ্চস্বরে করিছা দিকপথর হাতত তোর রক্ষা নাই বেশ কথা অস্ত্র ধরা প্রথমতে তোমাক পরাস্ত করি পাছত সন্মুখীন সময় দেবরাজ ইন্দ্র বেশ এ লাগিল সমর দেখা অতি ভয়ঙ্কর হেরণ ভরে বসুমতী কপে ধরা ধরা লাগিল মর দেখা লাগিল মর দেখা দুয়ো মহা বীৰ দুয়ো মহা বীৰ পদমৰে বসুমতী জয় পদমৰে বসুমতী জয় কপে ধৰা ধৰ কপে ধৰা ধৰ ৰাম হৰে জয় ৰাম হৰি ৰাম হে জয় গুণাধীৰন্তৰ 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 অবধান কলৈ পলাবি মূৰ্খ দেৱতা শব্দভেদী বাণ প্ৰহাৰ কৰি মুহূৰ্ততে মই কৰিম ধৰাশায়ী রাজা দশরথ শান্ত হোক মহারাজ দশরথ আমি দিকপাল দেবেন্দর হে ও শোনো দিকপাল কবাগৈ দেবেন্দ্ৰ ৰৈ আছে দশৰথ তেওঁৰ সাক্ষাতৰ বাবে প্ৰলয়ৰ সংহাৰ মূৰ্তি ধৰি আহিছে দশৰথ মুহূৰ্ততে সাৰখাৰ কৰি দিব এই অমৰাৱতীপুৰ অৱশ্যে অৱশ্যে জনাম দেবেন্দ্ৰক আপোনাৰ আগমনৰ বাৰ্তা এতিয়া এতিয়া খন্তেক অপেক্ষা কৰক ও দেৱতাৰ অতিথিশালা অপেক্ষা অপেক্ষা কৰিম মই কিন্তু ক্ষণিকৰ বাবে কবাগৈ দেবেন্দ্ৰ ধৈৰ্যশ্ৰুতি নঘটাই যেন ৰাজা দশৰথৰ
জনাও মই দেবেন্দ্ৰক ৰাজা দশৰথৰ আগমনৰ বাৰ্তা নহলে দশৰথ নামৰ এক পচন্দ বিপৰ্যয় ধুমুহাই স্বৰ্গপুৰ কৰিব ধ্বংস। দেৱৰাজ 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 রাজকার্য নৈমিত্তিক ব্যস্ততার হেতু অবসন্ন দেবরাজ আছে উপভোগ করে অপেশ্বরীর মনোরম নৃত্যগীত প্রাণ সজীবতার মোর ভাগর বন কিন্তু এয়া কি দিকপাল দিকপাল প্ৰণাম দেৱৰাজ। এইবোৰ কি হৈছে দিকপাল? দেৱৰাজ মূৰ্খৰ দৰে আচৰণ নকৰিবা দিকপাল। অপৰাহ্ন বেলাহি হল উপস্থিতি আৰু অদ্যপি মোৰ প্ৰমোদ কক্ষত গন্ধৰ্বগণৰ সতে অপেশ্বৰীগণৰ নাই দেখা দেখি। তুমি হেন দিকপাল থাকোতে সেৱক সিহঁতৰ ইমান হা হল কেনেকৈ দেৱৰাজক উপেক্ষিলে অপেশ্বৰীগণে? দেৱৰাজ তেওঁলোকৰ নাই অপৰাধ। আপোনাৰ মনোৰঞ্জনৰ বাবে কৰোতে ব্যৱস্থা আগমিলে স্বৰ্গপুৰে অখৰতে অযোধ্যা নিপতি। বৰ্তমান অপেক্ষাৰত তেওঁ দেৱতাৰ অতিথিশালাত আপোনাৰ সাক্ষাতৰ বাবে তেওঁ জনাইছে প্ৰাৰ্থনা। প্ৰমোদৰ সময়তে কাকদকৰে সাক্ষাতেই দেৱপুৰন্দৰে আৰু নিচিনো মই দশৰথ নাম ধৰি কোনো মৈত্ৰৰ নিপতিকে। দেৱৰাজ পৰাক্ৰমী সূৰ্যবংশী ৰজা দশৰথ মৈত্ৰৰ নিপতি প্ৰধান। জানে তেওঁ শব্দভেদীবান। কি ক'লা দিকপাল? জানে তেওঁ শব্দভেদীবান? দেৱৰাজ শব্দভেদীবান। এতিয়া মোৰ পৰিছে মন অজৰ পুত্ৰ অযোধ্যা নিপতি মহাপৰাক্ৰমী সেই ৰাজা দশৰথ। তাকেনো তুমি ইমান স্পষ্টভাৱে নকলা কিয় দিকপাল? বলা দিকপাল, এদিকখনে যাওঁ আমি দশৰথৰ সাক্ষাতৰ। বলক দেৱৰাজ। গ্ৰহণ কৰি মই দেৱতাৰ আতিথ্য অহা নাই এই দশৰথ স্বৰ্গত সুখ ভোগৰ বাবে। মোক লাগে মোৰ ৰাজ্যৰ সমস্যাৰ সমাধান। মহান ইক্ষাকুকুদৰ দ্বিপতি ৰজা দশৰথ দেৱৰাজে আপোনাক জনাইছে প্ৰণাম। প্ৰতি নমস্কাৰ দেৱেন্দ্ৰই কৰিব গ্ৰহণ। বাৰু কওকচোন হে মৈত্ৰৰ নিপতি প্ৰধান, কিবা দৰে দেৱেন্দ্ৰই আপোনাক কৰিব সাহায্য? সাহায্য? হয় ৰাজন, দেৱতাৰ সাহায্য। শুনক দেৱৰাজ, দেৱতাৰ সাহায্য মোৰ নাই প্ৰয়োজন। মাত্ৰ আপুনি মোক কওক, কিবা হেতু আপোনাৰ অধীনস্থ মেঘগণে পঞ্চবৰ্ষে বৃষ্টিপাত কৰা নাই মোৰ অযোধ্যা ৰাজ্যত? শুনক দেৱৰাজ, আজি জলৰ অভাৱত, আজি অন্নৰ অভাৱত মোৰ ৰাজ্যৰ দক্ষিণ প্ৰান্তৰ প্ৰজাসকলে ভুঞ্জিছে নিকাৰ, দেশান্তৰ হবলৈ কৰিছে আৰম্ভ। শুনক দেৱৰাজ, আনকে নালাগে বনৰ পশু পক্ষীয়েও ধিক্কাৰ বচনেৰে ত্যাগ কৰিছে অযোধ্যা চিৰদিনলৈ। শুনক, নকৰে যদিহে আপুনি ইয়াৰ যোগ্য প্ৰতিকাৰ, তেনেহলে জানিব অমংগল সন্নিকট আজি এই অমৰাৱতীপুৰৰ। যথাৰ্থতে ক্ৰোধে
স্বাভাৱিক আপোনাৰ কিন্তু হে মত্যৰ নিপতি প্ৰধান এই ক্ষেত্ৰত দেৱৰাজে বিনয়েৰে নিজৰ অক্ষমতা কৰিছো স্বীকাৰ দেৱৰাজ ৰাজন ৰোহিণী নক্ষত্ৰত গ্ৰহপতি শনিৰ পূৰ্ণ দৃষ্টি হেতু বৃষ্টিপাত কৰা নাই মেঘকণে আপোনাৰ ৰাজ্যত সেয়ে হেতু ৰাজন আপুনি গমন কৰি গ্ৰহপতি শনিৰ পাশে অনুৰোধৰ সুমধুৰ বচনেৰে ব্যাহত কৰক শনিৰ পূৰ্ণ দৃষ্টি ৰোহিণীৰ পৰা অনুৰোধ দেৱৰাজ অনুৰোধ নকৰে কদাপি এই ৰাজা দশৰথে গ্ৰহপতি বুলি মই নকৰো পূজন দবাহুত আছে মোৰ অপাৰ শক্তি আছে ৰাজন পৰাস্ত কৰিব পাৰো শনি দেৱতাক মই সন্মুখ যুদ্ধ নিশ্চয় ৰাজন বাৰু দেৱৰাজ এতিয়া আমি মাগিছো বিদায় এই মুহূৰ্ততে সাক্ষাৎ কৰোগৈ মই গ্ৰহপতি শনি যাওক ৰাজন হিৰো অহংকাৰী অৰ্থাৎ ৰাজন শনিয়ে জনাব তোক যজ্ঞ অম্ভাষণ বোলা দেখবা দেৱৰাজ অপেশ্বৰী নৃত্য গীত আমি কৰোগৈ উপভোগ দেৱৰাজ দেখপাল সুৰা যদি নাথাকে লগত আনন্দ লভিব জানো কেৱল অপেশ্বৰীৰ নৃত্য গীতত দেখপাল দেৱৰাজ যথাৰ্থতে প্ৰকাশিলা তবিবোৰ মনৰ ভাৱনা বাৰু পৰা দেখপাল সুমধুৰ সুৰাৰো তুমি কৰিবা ব্যৱস্থা হরি হরি ও আরে অধিষ্ঠিত হুয়া দিন ধরে আজি পর্যন্ত নাপালো মই মনৰ শান্তি অদিতি নন্দন হে
পতিয়া ইন্দ্রই ইন্দ্র কপট ছলনারে বঞ্চিত করিছে আমাকে স্বর্গ মুখর পরা। হে ভাই, যুগে যুগে করা বঞ্চনারে নল যদি হে প্রতিঘূত ভিখন সিংহাসনত বহার জানো কিবা যুক্তি আসে ভাই? অসকথ তত দৈত্যর ঔরহত জন্মিল আমি দৈত্য সমাজ সেয়েহে দেশ অথম্বুনি চিরকাল খিৰাই অবক্ষেই দেৱতা সমাজে। এই দীক্ষণে তুমি দিয়ানে ধ্বংস কৰি মই অমৰাৱতীপুৰ ধ্বংস কৰি ইন্দৰ ইন্দত্ত এখন দানৱৰ ভগতি শান্ত হুয়া ভাই। বিনা প্রস্তুতির করু যদি আমি স্বর্গ আক্রমণ বিপর্যয় মিলিব আমার ভাগ্যতে। এই হে ভাই, প্রশিক্ষিত করা তুমি বিশাল দানব বাহিনীকে এখানে অমরর বাপে আর ময়ও যাও স্বয়ং ভোলানাথর আরাধনার হেতু তপস্যা করে দেব ভোলানাথ লাভ করিল মই মনুমত বর। তার পাশে সম্ভাল্য রে এবার স্বর্গপুর রাখে দেবেন্দ্র মহাপ্রলয় মহাপ্রলয় মহাবুয়ায় অমরাবতীপুরে খেতি প্রথম ভাই খেতি প্রথম দেবতা মৈত্রর ভিতরে বিজয়ের রক্ত নিশান পবনর লহরে লহরে উড়িব অমরাবতীপুরে। কিন্তু দাদা দেবে যদি দিদি তোমাকে অনুমত বল তেতিয়া যদি হে মহাদেবে নিদিয়ে মুখে মনুমত বল তেতিয়া আসে যত শিবর ভক্ত এই ব্রহ্মাণ্ডর ভিতরে আসে যত বিষ্ণু ভক্ত এই জগতর মাঝে অকলকে ধরি আনি জ্বলন্ত গণিত জ্বলন্ত গণিত করি নিক্ষেপ। আর বিমানত যদি মহাদেব নহই হদয় তেতিয়া ব্রহ্মা বিষ্ণু শিব তিনিওকে ধৰি আনি বলি দি চক্ৰকুণ্ড মই হম জগতৰ মহাদেব দিব তোমাক অনুমতি দাদা এতিয়া তুমি তপস্যাৰ হেতু ময়ো যাওঁ নিষ্কৰ্তব্যত সমগ্ৰহৰ এন্তে ভাই দাদা কালিলৈ প্ৰভাততে যাত্ৰা কৰিম মহাদেৱৰ আৰাধনাৰ হেতু
হর হর মহাদেব হর মহাদেব হর হর মহাদেব হর মহাদেব হর 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 রোদেই পড়ে গ্রহপতি শনির পূর্ণ দৃষ্টি, তাতেই মারিমলক অকাল দুর্ভিক্ষ শোনা যায় প্রদার কাতর আর তনাদ। এইবার পূর্ণ দৃষ্টি মোর রোহিণী নক্ষত্র, সেইভাবেই বৃষ্টিপাত হওয়া নাই অযোধ্যা রাজ্য। কারণ অযোধ্যানিপতি রাজা দশরথ করা নাই কাহানিও শনিক পূজন। না জানি রজা দশরথে শনির প্রভাৱৰ কথা অহংকাৰত উদ্ধত হৈ মত্ত হৈ আছে বিষয়ৰ ভোগ বিলাসত। শুন হেৰ মদমত্ত ৰাজা দশৰথ, যিদিনলৈকে তই গ্ৰহপতিৰ নপঢ়িবি শৰণ, বৃষ্টিপাত কদাপিতো নহ'ব তোৰ অযোধ্যা ৰাজ্যত। তোক আৰু তোৰ প্ৰজাগণক আৰু মই যন্ত্ৰণা ভোগোৱাম। তেহে তই বুজি পাবি এই গ্ৰহপতি শনিৰ পৰাক্ৰম কিমান, মহাত্ম কিমান। দেবতা, হরি দেবতা, হরি দেবতা, হরি দেবতা। কোনে মোক অশ্ৰদ্ধাপূৰ্বক কৰে সম্বোধন? শ্ৰদ্ধা? সঁচাকৈ শ্ৰদ্ধাৰ পাত্ৰ হোৱাহেঁতেন অজৰ পুত্ৰ দশৰথৰ পৰা পালাহেঁতেন শ্ৰদ্ধাৰ শতকৃতাঞ্জলি। অযোধ্যানিপতি ৰাজা দশৰথ কোৱা কিয় আহিলা শনিৰ পাশে? আত্মপৰিচয় দিবলৈ। অজৰ পুত্ৰ অযোধ্যানিপতি ৰাজা দশৰথৰ আত্মপৰিচয়ৰ আকৌ কিবা প্ৰয়োজন আছে? প্ৰয়োজন আছে গৃহপতি। অন্যায়ৰ বিৰুদ্ধে প্ৰজাৰ কল্যাণৰ অৰ্থে অজৰ পুত্ৰ দশৰথে কিমান ভয়ংকৰ মূৰ্তি ধাৰণ কৰিব পাৰে তাৰ পৰিচয় দিবলৈ। তুমি মোক ভীতি প্ৰদৰ্শন কৰিছা ৰাজা। প্ৰদৰ্শন নহয় দেৱতা, প্ৰদৰ্শন নহয়, প্ৰমাণ দিবলৈ আহিছো মই। মাত্ৰ তুমি মোক কোৱা, ৰোহিণীৰ পৰা তোমাৰ পূৰ্ণ দৃষ্টি কেতিয়া ব্যাহত হ'ব? এয়া গ্ৰহপতিৰ নিজ ইচ্ছাধীন আৰু সামান্য মানৱৰ ভীতি প্ৰদৰ্শনত গ্ৰহপতি শনি নহয় বিচলিত নিজ লক্ষ্যৰ পৰা। গ্ৰহপতি যোৱা ৰাজা মোৰ সন্মুখৰ পৰা আঁতৰি যোৱা। যাৰ পূৰ্ণ দৃষ্টিত স্বয়ং শিৱ পুত্ৰ গণেশৰো হৈছিল মুণ্ডপাত, তেনেস্থলত সামান্য মানৱ হৈ বীৰত্বৰ পৰকাষ্ঠা তুমি নকৰা প্ৰদৰ্শন। যদ্যপি নাপাওঁ মোৰ প্ৰশ্নৰ সঠিক সমিধান, প্ৰত্যাৱৰ্তন অসম্ভৱ মোৰ। তেন্তে অহংকাৰী উদ্ধত ৰাজন অনেক উপদৃষ্টিত জ্বলি পুৰি ভস্ম হতই সাৱধান গ্ৰহপতি, গৰুড়নন্দন জটায়ুৰ বৰ্তমানত অন্যায় তুমি কদাপি নোৱাৰে কৰিব। উঠা
উঠা ৰাজা দশৰথ উঠা জাগা জাগা ৰাজা দশৰথ জাগা ধনীৰ পূৰ্ণ দৃষ্টিময় কৰিলো গ্ৰহণ উঠা উঠা ৰাজা দশৰথ উঠা সাবধান সাবধান গৃহপতি এইবাৰ নাপাবা নিস্তাৰ দশৰথৰ হাতে ধন্য ধন্য ৰাজা দশৰথ এই গ্ৰহপতি শনিয়ে তোমাক কৰিলে পৰীক্ষা যাৰ পূৰ্ণ দৃষ্টিত দলিক্যত ত্ৰাসৰ কপনি যাৰ এক কটাক্ষত সৃষ্টি হয় সহস্ৰ প্ৰলয় এনেহেনে গ্ৰহপতিৰ সন্মুখত তুমি সাহসেৰে হলা সন্মুখীন প্ৰশংসিছো বীৰত্ব তোমাৰ শুনা ৰাজা আদিত্যৰ পুত্ৰ মই গ্ৰহপতি শনি আদিত্যৰ পুত্ৰ আৰু তুমিও নিপতিবীৰ আদিত্য কুলৰ নিশ্চয় সেয়েহে তুমি মোৰ পৰম আত্মীয় গ্ৰহপতি কোৱা কোৱা ৰাজা যি লাগে লব পৰা তুমি মনোমত বৰ হে গ্ৰহপতি অন্য বৰৰ মোৰ নাই প্ৰয়োজন মাত্ৰ আপুনি লোহিনীৰ পৰা আপোনাৰ পূৰ্ণ দৃষ্টি ব্যাহত কৰি বৃষ্টিপাত কৰক মোৰ অযোধ্যা ৰাজ্যত এয়াই হ'ব মোৰ বাবে মনোমত বৰ বেছ এই মুহূৰ্ততে মই ৰোহিণীৰ পৰা পূৰ্ণ দৃষ্টি কৰিলো ব্যাহত যোৱা ৰাজা দশৰথ আজিৰ পৰা মুষলধাৰে বৃষ্টিপাত হ'ব তোমাৰ অযোধ্যা ৰাজ্য এতিয়া ময়ো যাওঁ নিজ কৰ্তব্য ভাল গ্ৰহপতি হে দেৱ পক্ষীৰূপে ত্ৰাণ কৰ্তা আমাৰ দয়া কৰি ৰাখিলা তুমি আমাৰ সেৱন দেয়া পক্ষীৰাজ দেয়া তোমাৰ সত্য পৰিচয় হে দেৱ সূৰ্যবংশী মহামানী ৰাজা দশৰথ নাম মোৰ জটায়ু গৰুড়নন্দন জ্যেষ্ঠ ভাই সম্পাতি পক্ষীৰ ৰজা বিষ্ণুক চিন্তি পালি আছে পক্ষীকুলৰ সকলোটি প্ৰজা জটায়ু তাৰ মানে তুমি এই জটায়ু বিনতাৰ নাতি পিতৃয়ে তোমাৰ বিষ্ণুৰ বাহন ৰূপে ৰাখিছে কুখ্যাত সে মোৰ ত্ৰাণ কৰ্তা বিপদৰ বন্ধু আহা আজি সন্তে বন্ধুত্বৰ দোলেৰে দুয়োকে বান্ধো চিৰদিনলৈ অতিশয় আনন্দৰ কথা আহা দেৱ আজি সন্তে দুয়োকে বান্ধু বন্ধুত্বৰ দোলেৰে চিৰদিনলৈ বন্ধু এতিয়া দুয়োৱে আমি খন্তেক কৰোগৈ বিশ্ৰাম বলক দেৱ প্ৰকৃতিৰ মনোমোহা স্থান ইয়াতেই ব্ৰতী হওঁ মই হৰ সাধনাত কিন্তু তাৰ আগে আছে মোৰ এক কৰ্তব্য বিশেষ যাদু বিদ্যা বলেৰে এই ঠাই মই কৰি লওঁ সংৰক্ষিত এতিয়া প্ৰৱেশ কৰে যদি সেই দেৱতাগণে মুহূৰ্ততে ভস্মীভূত হ'ব এইবাৰ মই কৰোঁ একান্ত চিত্তে ভোলানাথৰ আৰাধনা
জ্ঞান্ত হওয়া অন্তস্থ আজি ভোলানাথ তোমার তপস্যা। প্রভু প্রভু অধম ভক্তর হেওয়া করক গ্রহণ। ওঠা বৎস বাহ কিবাহে তো আরাধিলাম এরিয়াহি কৈলাসৰ শুভ্ৰ শিখৰ উপস্থিত হৈছে মহাদেৱ তোমাৰ সন্মুখত। হে প্রভু তুষ্ট যদি তুমি মোর এই ভক্তি তেন্তে অমরত্ব প্রদান করে মোকে কৃতার্থ করা প্রভু। যথেষ্ট হি ধ্রুব মৃত্যু অর্থাৎ জন্মিলে মৃত্যু অনিবার্য। এইভাবে বৎস অমরত্ব বৰ কাৰো নহয় প্ৰাপ্য। প্রভু কোৱা আন কি বৰৰ তোমাৰ আছে অভিলাষ? অন্য বর অমরত্বর বাহিরে অন্য বরর মুখ নাই প্রয়োজন প্রভু। তথাপি তো খুঁজিছা তেতিয়া কহু না প্রভু। হে প্রভু দিয়া মুখ এই বর আও যেন মই ত্রৈলোক্য বিজয়ী। তথাস্তু কোৱা কোৱা তুমি দলিক্য বিজয় যক্ষ রক্ষ নাগ নর গন্ধর্ব কিন্নর কারুর হাতে তোমার নহয় পরাজয়। কিন্তু বৎস সূর্যবংশী ঈর্ষা কুকুৰৰ কোনো হরিভক্তৰ সমে যদি তোমাৰ হৈৰণ তেন্তে ভক্ত জানিবা মৃত্যু তোমার অনিবার্য। অভক্ত জানিবা মৃত্যু তোমার অনিবার্য। আল প্রভু তথাস্তু। এইবার লাভ করিল ত্রৈলোক্য বিজয়ী বর। যাও এই আনন্দের বতরা ভাতৃক জনাও গই ভাতৃ।